নহয়, প্ৰধানমন্ত্ৰী অহাটোতো আমি কোনেওতো বেয়া নাপাওঁ আৰু বেয়া পোৱা কাৰণো নাথাকে। আহিছে, তেওঁ আগতেও আহিছে, আমি প্ৰধানমন্ত্ৰী আহিছে আমি ভাল পাইছোঁ। কিন্তু কথাটো হ'ল আমাৰ ক'বলগীয়া এইটোহে যে প্ৰধানমন্ত্ৰীয়ে আচলতে তেওঁ সকলোকে সমান দৃষ্টিৰে চাব লাগে। অসমক বিজেপি চৰকাৰে এটা লুণ্ঠনৰ জেগা হিচাপে চাইছে, মাহীয়াই দৃষ্টিৰে চাইছে। অসমৰ পৰা তেওঁলোকক কেৱল ভোট লাগে, তাৰ বাহিৰে তেওঁলোকে, কাৰণ আজি আপোনালোকে চাওক যে আমাৰ অসমৰ এই যে আমাৰ যিবিলাক থলুৱা জনগোষ্ঠী, বিভিন্ন জনজাতীয় লোকৰ মাটি, এই আপোনাৰ ইয়াতে ডিমা হাছাওতে, কাৰ্বি আংলঙতে কিমান হাজাৰ হাজাৰ বিঘা মাটি, আজি তাৰোপৰি আমাৰ বিটিআৰত আজি বিভিন্ন ঠাইত য'ত আমাৰ জনজাতীয় ৰাইজৰ দখলত থকা মাটি, এই মাটি বলপূৰ্বকভাৱে এই চৰকাৰে আদানীক দিছে আৰু আম্বানীক দিছে। গতিকে এইটো এটা আমাৰ অসমৰ প্ৰতি এটা সাংঘাতিক অন্যায় আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিলে। কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে, আজি তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ক'লে কি হ'ব, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালি তেওঁৰ ভাষণত তেওঁ এটাও শব্দ আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত, জুবিন গাৰ্গৰ দৰে এগৰাকী প্ৰতিভাৱান গোটেই বিশ্ববিশ্ৰুত এজন শিল্পী যে যিটো অকাল মৃত্যু ঘটিল তাৰ ওপৰত তেওঁ অকণো শোক প্ৰকাশ কৰিছিল, এটা শব্দ তেওঁ নকলে। গতিকে ইয়াৰ পৰাই বুজা যায় তেওঁ অসমীয়া মানুহক কিমান ভাল পায়, অসমখনক কিমান ভাল পায়। আপোনালোকে জানে যে যি প্ৰধানমন্ত্ৰীয়ে 14 চনত কৈছিল, কি কৈছিল যে 16 মে'ৰ দিনাখন সকলো বাংলাদেশী তালি টোপোলা লৈ অসম এৰিব লাগিব। আৰু আজি সেই বিজেপি দলৰেই 2জন বিধায়ক আজি বাংলাদেশী বুলি আজি প্ৰমাণিত হৈছে। আপোনালোকে জানে যে 2জন বিধায়ক, বাকীটো বাদেই দিয়ক, বাকী কথা বাদেই দিয়ক, যে তেওঁলোকৰ 2জন MLA আজি বাংলাদেশী, য'ত আজি হাইকোৰ্ট পাবগে লগা হৈছে সেই কথা লৈ পেলাই। গতিকে এইটো হৈছে বিজেপি দল। এই কথাবিলাক অসমৰ ৰাইজে আজি কা আইনখন আনি আজি আমাৰ বিভিন্ন অসমৰ যিখিনি আমাৰ অসমীয়া জাতিৰ যিটো আজি অস্তিত্ব, এই অস্তিত্বৰ প্ৰতি আজি বিজেপি দলে অসম চুক্তিটো নস্যাৎ কৰি কা আইনখন আনি আজি কি কৰিলে যে আজি পাকিস্তান, আফগানিস্তান, বাংলাদেশ এইবিলাকৰ পৰা আজি মানুহ আনি ইয়াত নাগৰিকত্ব দি অসমীয়া মানুহৰ অস্তিত্ব, অসমবাসীৰ অস্তিত্ব আজি বিপন্ন কৰিব বিচাৰিছে। গতিকে আমি সেইকাৰণে যে দুখৰ দিনত আজি আহিছে প্ৰধানমন্ত্ৰী যোৱাকালি, আমি ভাল পাইছো, কিন্তু তেওঁ এনেকে যদি আমাৰ বিপদৰ সময়ত আহিলে, আমাৰ জুন, জুলাই, আগষ্ট মাহত যি প্ৰলয়ংকাৰী বানপানী হ'ল অসমত, এই বানপানীত হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ গ'ল, প্ৰায় 50ৰো অধিকজন মানুহৰ মৃত্যু হ'ল, মানুহ পকপকাই থাকিল, সেই দুখৰ সময়ত কিন্তু প্ৰধানমন্ত্ৰী নাহিল বা আমাৰ অমিত শ্বাহ ডাঙৰীয়াও নাহিল। গতিকে সেইকাৰণে আমাৰ অসমবাসীয়ে, আমি কংগ্ৰেছ দলে আৰু অসমবাসীয়ে এই কথাবিলাক কিন্তু গভীৰ উদ্বেগেৰে অসমবাসীয়ে লক্ষ্য কৰিছে।